নমস্কাৰ স্বাগতম ইয়া হৈছে বিয়লিৰ খবৰ ষ্টুডিঅত মই প্ৰাঞ্চল নৱবৰ্ষৰ প্ৰথম দিনাই আলফা শক্তিক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্থবিৰ হৈ পৰা আলফাৰ শক্তিক সক্ৰিয় কৰি চুক্তি কৰিলে মোদী চৰকাৰে অৰবিন্দ ৰাজখোৱা আৰু অনুপ চেতিয়া আজি 30-40 বছৰ ধৰি এক বেলেগ জগতত আছিল বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে ক'লে ৰাইজৰ মাজৰ পৰা আঁতৰত আছিল আলফা কিন্তু এতিয়া চুক্তি স্বাক্ষৰৰ জৰিয়তে সকলো সমস্যা সমাধান হৈছে এই চুক্তিক ঐতিহাসিক চুক্তি আখ্যা দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে বছৰৰ প্ৰথম দিনটোতেই জ্যেষ্ঠ সাংবাদিকৰ সৈতে মত বিনিময় অনুষ্ঠানত আজি অংশগ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰীয়ে সেই সময়তে এইখিনি বক্তব্য প্ৰদান কৰিছে আমাৰ ৰাজ্যখনত যোৱা বছৰটোত দুখন পিচ ৰেকৰ্ড সম্পন্ন হৈছিল আৰু আমাৰ চৰকাৰে দায়িত্ব লোৱাৰ পিছত 11খন পিচ ৰেকৰ্ড আমাৰ ৰাজ্যখনত সম্পন্ন হয় আৰু যদি আমি এতিয়া পৰেশ বৰুৱা বা আলফাৰ এটা ফেকশনক বাদ দিও তেতিয়া আজিৰ দিনত এক্টিভ মিলিটেন্ট অৰ্গানাইজেশ্যন অসমত শেষ হৈছে দ্য ইৰা অফ মিলিটেন্সি ইজ ওভাৰ বাই 90% যেটো আলফা ৰেকৰ্ড হল তাত দুটা ডাঙৰ পইণ্ট আহিলে যে এইবাৰ ডিলিমিটেশনৰ যি মূল প্ৰিন্সিপল আছিল নেক্সট ডিলিমিটেশনতো এই প্ৰিন্সিপলে মেইনটেইন কৰিব লাগিব গতিকে যি সকলে আলফাই কি পালে বুলি প্ৰশ্ন কৰে ডেফিনেটলি স্বাধীন অসম কোনো বিচাৰাই নাছিলে গতিকে স্বাধীন অসম পোৱাটো হেতু কোনো পাবও নোৱাৰে সম্ভৱও নহয় গতিকে হেতুটো আউট অফ কোৱেশ্চন কিন্তু খিলঞ্জিয়াৰ অধিকাৰ নিৰ্বাচনী আয়োগে ফাৰ্ষ্ট ষ্টেজত সুৰক্ষিত কৰিলে সেকেন্ড ষ্টেজত আলফা ৰেকৰ্ডখনে যে যি প্ৰিন্সিপল 2023ত ব্যৱহাৰ কৰা হল ভৱিষ্যতেও একেই প্ৰিন্সিপল ব্যৱহাৰ কৰিব লাগিব দেশত যি প্ৰিন্সিপল হয় হ'ব কিন্তু অসমৰ প্ৰিন্সিপল 23ৰ ডিলিমিটেশনৰ প্ৰিন্সিপল হ'ব আমি যদি ৰেকৰ্ডখন চাও যে এই ক্লজটোৱে অসমক ৰাজনৈতিকভাৱে অন্তত নেক্সট 30-40 ইয়াৰ সুৰক্ষিত কৰি পেলাব ইপিনে পৰেশ বৰুৱা নেতৃত্বাধীন আলফা স্বাধীনক বাদ দি অসমত আৰু কোনো উগ্ৰপন্থী সংগঠন নাই অসমত 90% উগ্ৰপন্থী নোহোৱা হল বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ লগতে পৰেশ বৰুৱা অসমলৈ আহিলে ক'ত কি সমস্যা হৈ আছে তেওঁ গম পাব বুলিও ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰেশ বৰুৱা ডাঙৰীয়াৰ লগত মই 3 মাহ 6 মাহত ফোনতটো কথা পাতি থাকো আৰু সংবাদৰ কোনো কমি নাই তেওঁৰ লগত এভৰি 3 months এভৰি 4 months মই এতিয়াও ভাবি থৈছো যে নেক্সট 6-7 দিনত এবাৰ কথা পাতিম সো অসমৰ মুখ্যমন্ত্ৰী আগত তেওঁৰ লগত কথা পাতা নাছিল সো নাও আই টক টু হিম ডাইৰেক্টলি ভাই কি কথা আছে কক মই আপোনাৰ কথাখিনি কম আপুনি মোৰ কথা কম পৰেশ বৰুৱাৰ অসমক যে ভাল পায় তাৰ ওপৰত মোৰ ডাউট নাই কিন্তু ইয়াত আহিলে তেখেতে গম পাব যে অসমৰ পৰিবেশটো কোৰ পৰা প্ৰবলেমেটিক হৈ আছে Now in entire Alpha Charter, the illegal immigrants from Bangladesh is not being recognized as a problem. Eta jodi ami স্বাধীন অসম লব লাগে আর স্বাধীন অসমত যদি অসমীয়া মানুহ এজনে মুখ্যমন্ত্ৰী হ'ব নোৱাৰে এখন স্বাধীন অসমৰ কি ভ্যালু আছে সেইকাৰণে মই মনত সদায় মোৰ এটা ধাৰণা যে 30 বছৰ আগত যিজন পৰেশ বৰুৱা অসমৰ পৰা ওলাই গৈছিল তেওঁ যদি 30 বছৰ পিছত অসমত আহে তেওঁ চাৰ্টাৰ অফ ডিমান্ড নিজে নিজে চেঞ্জ হৈ যাব নৱবৰ্ষৰ প্ৰথম দিনাই গুৱাহাটীত অভিলাষী আঁচনিৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দীঘলী পুখুৰী পাৰত গুৱাহাটীৰ দীৰ্ঘতম উৰণ ক্ষেত্ৰৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছো চিন্তা আমাৰ নহয় বহুত মানুহে মোক প্ৰশ্ন কৰে যে কষ্ট হ'ব কষ্টটো হ'ব কিন্তু এই কষ্টখিনি নকৰিলে 4 বছৰ পিছত এই ৰাস্তাটো দি গাড়ী নাহিব গাড়ী ৰখি যাব গতিকে বিকল্পটো নীৰৱে থকা নহয় যে কি হ'ব কি নহব চিন্তা কৰি আমি যদি মনে মনে থাকো 3-4 বছৰ পিছত নুনমাটিৰ পৰা দীঘলী পুখুৰী পাবৰ কাৰণে 2 ঘণ্টা লাগিব আৰু গুৱাহাটী নতুন উৰণীয়া সেতু দি আমি সোনকালে গৈ ৰঙিয়া পামগৈ ৰঙিয়া সোনকালে গৈ পাম নুনমাটিৰ পৰা দীঘলী পুখুৰী আমি দেৰিকৈ আহি পাম 2 বছৰ কষ্ট হ'ব আৰু বছৰ কষ্ট হ'ব আমি দিনে নিখাই কাম কৰিম কাম কৰাৰ সময়তো ৰাইজৰ কষ্ট হ'ব কিন্তু এই কষ্টই আমাক বহু দিনলৈকে গুৱাহাটীক এখন সুন্দৰ মহানগৰলৈ ৰূপান্তৰ কৰিব
আজি আমাৰ ফ্লাইঅভাৰৰ তলত যিটো স্পেচ ওলাব সেইটো আমাৰ গোটেইখিনি পাৰ্কিং হ'ব তাৰ ফলত দীঘলী পুখুৰীৰ পৰা বামুণী মৈদামলৈকে ব্যৱসায়ী সকলেও ব্যৱসায় কৰাৰ খুব ভাল সুবিধা পাব তলত পাৰ্কিং হ'ব আৰু তলেদিও আমি দুখন গাড়ী যাব পৰা দুইটা ফালে ব্যৱস্থা থাকিব সেইকাৰণে কোনোবাই যদি শিলপুখুৰীৰ পৰা গুৱাহাটী ক্লাব আহিব খোজে শিলপুখুৰীৰ পৰা চানমাৰী আহিব খোজে তেওঁলোকে তলেদিয়ে যাতায়াত কৰিব পাৰিব অতিৰিক্তভাৱে ৰাজগড়লৈকেও এডাল আৰ্ম ওলাই যাব যাতে আমাৰ ভাঙাগাঁৱৰ পৰা কোনোবা যদি গুৱাহাটী ক্লাব আহিব খোজে দিছপুৰ আহিব খোজে তেওঁলোকৰ যাতে এটা অতিৰিক্ত পথ এটাও আমি পাব পাৰো মই আশা ৰাখিছো যে আমি সকলোৱে প্ৰচেষ্টা কৰিলে আমি আৰু বছৰৰ ভিতৰত বা 2 বছৰ 8 মাহৰ ভিতৰত আমি এই পুৰণিয়া সেতুখন আমি উদ্বোধন কৰিব পৰা পৰ্যায়লৈকে আমি লৈ যাব পাৰিম অকনমান এইকেইটা দিনত ৰাইজৰ অসুবিধা হ'ব কিন্তু তাৰ কাৰণেও আমি বিকল্প পথসমূহ য'ত যেনেকে পাৰো আমি অল্টাৰনেটিভ ৰোড বনাম যাতে ৰাইজে কম কষ্টতে এই উৰণীয়া সেতুখন পাব পাৰে আজি ৰাতিপুৱা আমি গুৱাহাটীৰ বাবে 200 ইলেক্ট্ৰিক বাছ আমি উদ্বোধন কৰিছো আৰু অহা 28 ফেব্ৰুৱাৰী তাৰিখে আমি ভূতনাথৰ পৰা নদীৰ মাজেদি মাছখোৱাত উপস্থিত হ'ব পৰাকৈ গুৱাহাটী উত্তৰ গুৱাহাটী দলংখনৰ এটা পৰ্চন আমি মুকলি কৰি দিম তাৰ ফলত ভৰলুমুখত আমি যি ট্ৰেফিক জাম ইমান দিন পাই আছো সেই ট্ৰাফিক জামটো সম্পূৰ্ণৰূপে নোহোৱা হৈ যাব কাৰণ যিসকলে এয়াৰপোৰ্টৰ পৰা আহিব পুনে পুনে ভূতনাথৰ পৰা তেওঁলোকে নদীৰ মাজত সোমাই যাব আৰু লাচিত ঘাটত আহি উপস্থিত হ'ব গতিকে মাজৰ ৰাস্তাখিনি তেতিয়া আৰু অহা যোৱাৰ কাৰণে ব্যৱহাৰ নহব অকল মাত্ৰ শুক্লেশ্বৰ মন্দিৰৰ পৰা যোৱা মানুহখিনিৰ কাৰণে সম্পূৰ্ণ গোটেই ৰাস্তাটো মুকলি হৈ থাকিব তাত দুটা ৰাস্তা নাথাকিব এইটো এটা নদীৰ পাৰত এটা অৰ্থাৎ এয়াৰপোৰ্টৰ পৰা অহাখিনিৰ কাৰণে নদীৰ মাজেদি আৰু শুক্লেশ্বৰ মন্দিৰৰ পৰা যোৱাখিনিৰ কাৰণে বৰ্তমানৰ ৰাস্তাটো সংযোগ হ'ব দুইটা ৰাস্তা পুনৰ আকৌ আমাৰ ঠিক এমএমসি ফাঁচি বজাৰ পিডব্লিউডি সেই ৰটাৰীটোৰ কাষতে সংযোগ হ'ব মাজৰ ভিৰটো আমাৰ নোহোৱা হৈ যাব খালি আমি শান্তিপুৰৰ ৰাইজেহে দুইফালে অহা যোৱা কৰিব পাৰিব এয়াৰপোৰ্টৰ পৰা অহা মানুহখিনিয়ে নতুন দলঙেদি আহিব তাৰ ফলত আমাৰ এই জায়গাটোৰ গোটেই ট্ৰেফিক জাম আমাৰ এক প্ৰকাৰ মাৰ্চ মাহৰ পৰা নোহোৱা হ'ব অহা জানুৱাৰী আমি নোৱাৰিম ফেব্ৰুৱাৰী মাহৰ পৰা আমি আৰু এখন গুৱাহাটীত ফ্লাইঅভাৰ আৰম্ভ কৰি আছো সেইটো হৈছে সাইকেল ফ্যাক্টৰীৰ পৰা একেবাৰে আমাৰ আৰ্য পইণ্টৰ পৰা য'ত আমাৰ পুৰণা ফ্লাইঅভাৰখন শেষ হৈছে সেই পইণ্টৰ পৰা একেবাৰে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামলৈকে তাৰ ফলত সেই অঞ্চলৰো সাইকেল ফ্যাক্টৰী জাংচনত যিটো ভিৰ হয় বা আমাৰ যিটো খেলা হলে যিটো ভিৰ হয় খেলাৰ মানুহ তলেদি আহিব আৰু পাৰ হোৱা মানুহ ওপৰ দি অহা যোৱা কৰি থাকিব এই দুইখন ফ্লাইঅভাৰৰ কাম বৰ্তমান আমাৰ হাতত লম আৰু এই দুইখন ফ্লাইঅভাৰে আমাৰ গুৱাহাটীৰ যাতায়াতৰ সমস্যা সমাধান কৰিব অহা 19-20 তাৰিখে আমি গুৱাহাটীৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত যি আমি পুৰণা কাৰ্যালয় আমি যি পাৰ্ক কৰি আছিলো ৰিভাৰফ্ৰণ্ট ডেভেলপমেণ্ট তাকো আমি অহা 19 তাৰিখে উদ্বোধন কৰাৰ বাবে সিদ্ধান্ত লৈছো যে 19 তাৰিখে ৰাইজে যাতে সেই স্থানত গৈ ব্ৰহ্মপুত্ৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰিব পাৰে তাৰ পিছত আৰু এটা পৰ্চন থাকি যাব সিজিএম কোৰ্টলৈকে সেইখিনি আমি হাতত লৈছো এইখিনি অহা 6 মাহৰ ভিতৰত আমি শেষ কৰিব পাৰিম মই ভাবো যে আজিৰ পৰা মই অলপ আগতে সাংবাদিক মেল আছিলে তাতে মই ঘোষণাও কৰি আহিছো যে আজিৰ পৰা গুৱাহাটীৰ পানী যোগান প্ৰকল্পৰ আমি নতুন 13,000 ওয়াটাৰ কানেকশন আজিৰ পৰা আমি দিয়াৰ কাম আৰম্ভ কৰিম ইয়াৰ বাবে আজিৰ পৰা আমি 15টা ডিএমএ 15টা ডিস্ট্ৰিক্ট মিটাৰিং জোন আজি আমি
আজিৰ পৰা আমি আৰম্ভ কৰিম ইয়াৰ ফলত গুৱাহাটীৰ পানীৰ যি কাভাৰেজ ই প্ৰায় 60% গৈ ভৰি দিব আৰু গুৱাহাটীৰ কেইবাটাও গুৰুত্বপূৰ্ণ অঞ্চলত আমি এই 13,000 কানেকশ্যন আমি দিব পাৰিম সমান্তৰালভাৱে ফেব্ৰুৱাৰী মাহত আমি উত্তৰ গুৱাহাটী ডিএমইও আমি মুকলি কৰি দিব পাৰিম বুলি আমি আশা কৰিছো মই নিশ্চিতভাৱে ক'ব পাৰো যে আমি যি ধৰণৰ ব্যৱস্থা লৈ আছো সেই ব্যৱস্থাসমূহৰ ভাল ফলাফল আমি বহুত সোনকালে দেখিবলৈ পাম আৰু ইয়াৰ ফলত গুৱাহাটী মহানগৰীক আমি দক্ষিণ পূব এছিয়াৰ এটা সঁচা অৰ্থত দুৱাৰদলি হিচাপে আমি নিৰ্মাণ কৰিব পাৰিম মই লোক নিৰ্মাণ বিভাগক অনুৰোধ কৰিম যে গুৱাহাটী মহানগৰী আমি যেটো প্ৰজেক্ট আজি হাতত লৈছো হি গুৱাহাটী মহানগৰীৰ এটা অত্যন্ত ব্যস্ততাপূৰ্ণ ৰাস্তাৰ ওপৰত আমি এই প্ৰজেক্টটো হাতত লৈছো আমাৰ কাৰণে ইঞ্জিনিয়াৰিং চ্যালেঞ্জ হ'ব যে কিমান সোনকালে এই ৰাস্তাটো আমি কৰি দিব পাৰো টকা পইচাৰ অভাৱ নহব তাৰ দায়িত্ব মোৰ কিন্তু বাকি ৰাইজৰ সহায় সহযোগিতা ট্ৰেফিক সহায় সহযোগিতা পুলিচৰ সহায় সহযোগিতা জিলা আয়ুক্তৰ সহায় সহযোগিতা বাকি আমাৰ কন্ট্ৰাক্টৰ সকলেও দিনে নিখাই কাম কৰাৰ মানসিকতা পিডব্লিউডি ডিপাৰ্টমেণ্টক মই অনুৰোধ জনাম যে বেষ্ট টিম এটা ইঞ্জিনিয়াৰৰ পৰা এচিৰ পৰা আমি যাতে বেষ্ট টিম এটা মোবিলাইজ কৰিব পাৰো দিনে ৰাতিয়ে যাতে আমি কাম কৰিব পাৰো আৰু কাম কৰোতে আমি ট্ৰেফিকটো কেনেকৈ স্মুথ কৰি ৰাখিব পাৰো তাৰ কাৰণেও আমি যাতে প্ৰচেষ্টা কৰিব পাৰো তাৰ কাৰণে মই লোক নিৰ্মাণ বিভাগক আহ্বান জনাম আৰু এই ফ্লাইঅভাৰখন হৈ যোৱাৰ পিছত গুৱাহাটীত আমাৰ আৰু কৰিবলগীয়া বা ফ্লাইঅভাৰ নিৰ্মাণ কৰিবলগীয়া বহুত কামো নাথাকে গোটেই গুৱাহাটীখন ক্লিন হৈ যাব আজি কামাখ্যাৰ উৰণীয়া ক্ষেত্ৰৰ ফলাফল আমি নিজে লাভ কৰিব দেখিছো জুৰুডৰ উৰণীয়া ক্ষেত্ৰৰ আমি ভাল ফলাফল আমি নিজে দেখিছো আমাৰ সুপাৰমাৰ্কেটৰো আমি উৰণীয়া ক্ষেত্ৰৰ ভাল ফলাফল আমি দেখিছো গতিকে মই ভাবো যে এই ফ্লাইঅভাৰখন হৈ গলে আমাৰ উলুবাৰীয়ে হওক ৰাজগড়ে হওক বামুনি মৈদামে হওক জুৰুডে হওক দিঘিলি পুখুৰী হওক একেবাৰে বিস্তৰ অঞ্চল এটাক আমি সুন্দৰ কৰি ল'ব পাৰিম আমি চেষ্টা কৰিম যাতে দিঘিলি পুখুৰী দুই ফালৰ গছ গছনিবোৰ কাটিব নালাগে দুই এডাল গছ যদি আমি বদলাব লাগে আজিকালি নতুন টেকনলজি আহিছে ট্ৰান্সপ্লান্টিং অৰ্থাৎ আমি গছডাল কাটিব নালাগে গছডাল তেনেকে আমি উঠাই পেলাই অইন জায়গাত তাক আমি ট্ৰান্সপ্লান্ট কৰিব পাৰো গতিকে প্ৰথমবাৰৰ বাবে আমি লোক নিৰ্মাণ বিভাগত প্ৰচেষ্টা লম আমাৰ দেখাত গছ কাটিব নালাগে অকল ডাল কাটিলে হ'ব কিন্তু য'ত গছ আমি বদলাব লাগে আমি এবাৰ ট্ৰান্সপ্লান্ট কৰাৰ কাৰণে চেষ্টা কৰিম যাতে গছ কেইডালক আমি জিয়াই ৰাখিব পাৰো তাৰ কাৰণে বহুত বিলাক টেকনলজি আজিকালি ওলাইছে আৰু পিডব্লিউ ডিপাৰ্টমেণ্টত এইবাৰ আমি টেকনলজি ব্যৱহাৰ কৰিম যাতে আমি ট্ৰান্সপ্লান্টেশনৰ জৰিয়তে গছ কেইডাল আমি বচাব পাৰো কিন্তু ওভাৰঅল আমাৰ যেটো ড্ৰয়িং সেই ড্ৰয়িংটো দিঘিলি পুখুৰীৰ ফালতো ডাল কিছুমানহে যাব গছ আমাৰ অসুবিধা নহব আমি তেনেকে দেখা পাইছো কিন্তু কৰবাত যদি এডাল দুডাল গছ আমি পৰিৱৰ্তন কৰিব লাগে সেইটো কটাৰ পৰিৱৰ্তে আমি ট্ৰান্সপ্লান্টৰ ৰাস্তাত যাম যাতে আমি সুবিধা কৰি পাব পাৰো আপোনালোকে জানি ভাল পাব মই এই কাৰ্যসূচীৰ লগত জড়িত নহয় তথাপিতো মই দুটা আৰু নতুন প্ৰকল্পৰ বিষয়ে আমি ক'ব খুজিছো আৰু এটা প্ৰকল্পৰ আমি ইতিমধ্যে কাম আৰম্ভ কৰিছো গলে আপোনালোকে দেখা পাব এয়াৰপোৰ্টৰ পৰা নতুন টাৰ্মিনেলৰ পৰা ধাৰাপুৰলৈকে আমি গোটেই ৰাস্তাটো 6 লেন কৰিব খুজিছো ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান ষ্ট্ৰং মানে মাইথান ষ্টীল एक सवाल पूछते हैं आपको है ना मीडिया से हम लोग असम के बारे में सुना है
ना मैंने सुना भैया ना काजीरंगा अब गांव से आया हूँ मैं तो किसी और को चलिए आप आपसे बात करते हैं, आइए आइए। क्या नाम है सर आपका? और मेरा नाम दीपक है। कहाँ से हैं? मैं तो आगरा से हूँ। आगरा से। स्टूडेंट है? नहीं मैं तो यहाँ अपना काम करता हूँ, ऑटो चलाता हूँ। अच्छा, कोई बात नहीं कोई बात नहीं। आप दिल्ली में काम करते हो जी। असम के बारे में सुना है? नहीं मैंने तो नहीं सुना। असम, मिजोरम, नहीं मेघालय? नहीं सुना। मैं तो दिल्ली के बारे में चलिए कोई बात नहीं। যথেষ্ট 100% লোকৰ সমাগম 100% লোকেই ক'লে অসমৰ বিষয়ে তেওঁলোক অৱগত নহয় বুলি। কেইজনমান বিদেশী পৰ্যটক আছে, তেওঁলোকৰ লগত কথা পাতিম। তেওঁলোকে কিমান ক'ত এক্সকিউজ মি স্যার, are you open to talk? We are from the press. Yes. Where are you from? Germany. Germany. You also from Germany. Is this the first time in Delhi? Yes. So what is the plan? Only Delhi or other places in the country? Also Lucknow after a few days. Yes. After Lucknow. Have you heard of a state called Assam in India? Assam? No. No, northeastern part of India. Have you heard of a place called Kaziranga? No. No, you have not heard of Kaziranga. No. Okay, carry on, please. Enjoy Delhi. এওঁলোক আছিল জাৰ্মানীৰ বিদেশী পৰ্যটক। এওঁলোক দিল্লী আৰু লক্ষ্ণৌ ঘূৰাৰ পৰিকল্পনা কৰিছে। मैम बात करेंगे? प्रेस से हैं, न्यूज़ 18 आगे कहाँ से हैं आप लोग? हम लोग छत्तीसगढ़ से। घूमने आए हैं? दुर्ग से। हाँ जी, घूमने आए हैं दुर्ग से। दिल्ली घूमने आए हैं। असम के बारे में सुना है आप लोगों ने? जी असम गए हैं कभी? गए हैं? असम मैं गुवाहाटी गया था। गुवाहाटी गए हैं। तो कामाख्या मंदिर? नहीं सर, हम नहीं गए। आप गुवाहाटी गए तो क्या जानते हैं असम के बारे में? काजीरंगा? असम के बारे में सर मैं सिर्फ एग्जाम देने गया था, बाकी और नहीं जानते। काजीरंगा के बारे में सुना है? हाँ, पढ़ा है। मणिपुर, मिजोरम, मेघालय जानते हैं जी। इसे बताइए, लाचित बरफुकन का नाम सुना है आपने? लाचित बरफुकन? जी नहीं सर, नहीं सुना है। उल्फा के बारे में जानते हैं? उल्फा असम का जो उग्रवादी जो है ना, उल्फा संगठन। जी ओके। जी। बिहू असम का जो क्या बोलते हैं बिहू लोक नृत्य है। लोक नृत्य है असम का। जी बिल्कुल सही बोला आपने, लोक नृत्य है। तो कुल मिला के आप लोग जानते हैं। क्या भाई साहब, क्या नाम है आपका? तीर्थाम साहू। साथी आप लोग? जी छत्तीसगढ़ से आए हैं? जी। असम के बारे में सुना है आपने? असम में काजीरंगा का एक उद्यान है। जी बिल्कुल सही। जी। उसमें क्या एक जानवर है जो वर्ल्ड फेमस है? बारहसिंगा भी है, लेकिन राइनो गेंडा है। राष्ट्रीय पशु है वहाँ का। राष्ट्रीय पशु है नहीं, स्टेट एनिमल, राज्य पशु। चलिए बहुत धन्यवाद। एंजॉय योर ट्रिप। हम लोग न्यूज़ 18 से हैं। हम लोग भेजना भैया। जी बिल्कुल। न्यूज़ में आएगा, हम लोग को बता देंगे, है ना? जी, এয়া আছিলে এক আমি পৰ্যটকসকলক সুধিবলৈ চেষ্টা কৰিলোঁ। শেষবাৰৰ কাৰণে কেইজনমান স্কুলীয়া ছাত্ৰ ছাত্ৰী আছে, শেষবাৰৰ কাৰণে সুধিম তেওঁলোকক। জাপানত ভূমিকম্পৰ পিছতে প্ৰথমটো সুনামিৰ খুন্দা। নিগাটাত সাগৰৰ সমীপৱৰ্তী অঞ্চলত সাগৰীয় ঢৌৰ খুন্দা। সুজু চিটিত সুনামিৰ প্ৰথমটো খুন্দা। 5 মিটাৰ পৰ্যন্ত ওখ ঢৌৱে খুন্দা মাৰিছে উপকূলীয় অঞ্চলত। আজি পুৱতি নিশা 4:10 আহিছিল ভূমিকম্প। তাৰ পাছত এৰিয়া সুনামিৰ খবৰ। যি সুনামিৰ আশংকা কৰা হৈছিল, সেই সুনামি অৱশেষত সেই সুনামিৰ প্ৰথমটো খুন্দা পৰিছে জাপানৰ এটা নিৰ্দিষ্ট অঞ্চলত। নিগাটাত সাগৰৰ সমীপৱৰ্তী অঞ্চলত সাগৰীয় ঢৌৱে খুন্দা মাৰিছে। সুজু চিটিত সুনামিৰ প্ৰথমটো খুন্দাৰ খবৰ। 5 মিটাৰ পৰ্যন্ত ওখ ঢৌৱে খুন্দা মাৰিলে উপকূলীয় অঞ্চলত। 5 মিটাৰ পৰ্যন্ত ওখ ঢৌ। প্ৰথম অৱস্থাত 1 মিটাৰ পৰ্যন্ত ঢৌ দেখিবলৈ পোৱা গৈছিল। এয়া 1 মিটাৰ পৰ্যন্ত ঢৌ আপোনালোকে দেখিছে। তাৰ পাছত যি আশংকা কৰা হৈছিল যে 5 মিটাৰ পৰ্যন্ত ওখ ঢৌৱে খুন্দা মাৰিব, সেইটো প্ৰায় সত্য প্ৰমাণিত হৈছে। নিগাটা অঞ্চলত প্ৰথমটো খুন্দা মাৰিছে সুনামিয়ে। এয়া সাগৰীয় ঢৌৰ প্ৰথমটো খুন্দা নিগাটা অঞ্চলত। কিছু দৃশ্য দেখুৱাইছোঁ। এয়া প্ৰচণ্ড ঢৌ। এয়া মাত্ৰ আৰম্ভণিহে। হয়তো ঘণ্টা পাৰ হোৱাৰ লগে লগে, সময় পাৰ হোৱাৰ লগে লগে অধিক এনেধৰণৰ ঢৌ দেখিবলৈ পোৱা যাব আৰু অধিক কোবাল ঢৌ দেখিবলৈ পোৱা যাব। 1996 চন, 2011 চন, মাত্ৰ কেইটামান দশকৰ ভিতৰত এইখিনি
এই দুটা ঘটনা বিশেষকৈ 1996 চনৰ ঘটনাত বহু লোকৰ মৃত্যু হৈছিল তেতিয়া 7.8 প্ৰাবল্যৰ ভূমিকম্প আছিল আৰু তেতিয়াও সুনামি আহিছিল আৰু 2011 চনৰ সৌখিদিনাৰ কথা সকলোৱে মনত আছে আজি প্ৰায় 12 বছৰ আগতে তেতিয়াও বহু লোকৰ মৃত্যু হৈছিল যদিও জাপান ভূমিকম্প প্ৰবণ ৰাষ্ট্ৰ তাত ঘৰবোৰ ভূমিকম্প প্ৰতিৰোধী ৰূপতে নিৰ্মাণ কৰা হয় বা বৈজ্ঞানিক কৌশল অৱলম্বন কৰি এখন নিৰ্দিষ্ট ধাৰাত নিৰ্মাণ কৰা হয় কিন্তু সুনামি আহিলে স্বাভাৱিকতে সেই সুনামি প্ৰতিৰোধ কৰাৰ ক্ষমতা এতিয়াও বৈজ্ঞানিক বা বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিবলৈ সক্ষম হোৱা নাই যি ওখ ঢৌ উঠে 5 মিটাৰ 6 মিটাৰ সেই ওখ ঢৌক প্ৰতিৰোধ কৰিব পৰা ক্ষমতা এতিয়ালৈকে বিজ্ঞানত আৱিষ্কাৰ হোৱা নাই সেয়েহে সুনামিত বিস্তৰ ক্ষয়ক্ষতি হয় ভূমিকম্পত সিমান এটা ক্ষয়ক্ষতি নহলেও সুনামিয়ে বিস্তৰ ক্ষয়ক্ষতি কৰে তাৰ জ্বলন্ত উদাহৰণ 1996 চন 2011 চনৰ জাপানৰ সেই দুটা সুনামি ভূমিকম্পৰ পাছতেই সেই দুটা সুনামি আহিছিল এই নিৰ্দিষ্ট চন দুটাত আৰু এবাৰ 2023-24 বৰ্ষৰ 2023 শেষ হ'ল আৰু 24 বৰ্ষ মাত্ৰ আৰম্ভ হ'লহে বছৰৰ প্ৰথম দিনটোতে এনেধৰণে ভূমিকম্প আৰু তাৰ পাছত সুনামিৰ খবৰ জাপানত পশ্চিম জাপানত ভূমিকম্পৰ পিছতে প্ৰথমটো সুনামিৰ খুন্দা নিগাটাত সাগৰৰ সমীপৱৰ্তী অঞ্চলত সাগৰীয় ঢৌৰ খুন্দা সুজু চিটিত সুনামিৰ প্ৰথমটো খুন্দা 5 মিটাৰ পৰ্যন্ত ওখ ঢৌৱে খুন্দা মাৰিলে উপকূলীয় অঞ্চলত ইতিমধ্যে জাপানৰ উপকূলীয় অঞ্চলৰ লোকসকলক স্থানান্তৰ কৰাৰ ব্যৱস্থা কৰা হৈছে যিসকলে ব্যক্তিগতভাৱে পাৰে সেইসকলে ব্যক্তিগত বাহনতে নিজৰ লাম লাখটো লৈ এটা নিৰাপদ স্থানলৈ গতি কৰিছে আৰু যিসকলে নোৱাৰে তেওঁলোকক চৰকাৰৰ দ্বাৰা উদ্ধাৰ অভিযানত অংশগ্ৰহণ কৰা উদ্ধাৰকাৰী দলৰ দ্বাৰা উদ্ধাৰ কৰা হৈছে আৰু প্ৰতিটো খবৰ নিউজ 18ত আমি ধাৰাবাহিকভাৱে জনাই থাকিম এটা নহয় জাপানত কেইবাটাও ভূমিকম্প জাপানৰ স্থানীয় সময় অনুসৰি আবেলি 4:06 প্ৰথমটো ভূমিকম্পৰ জোকাৰণি 5.7 প্ৰাবল্যৰ আছিল সেইটো প্ৰথম ভূমিকম্প তাৰ পিছত 4:10 7.6 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যায় জাপানক 4:18 6.1 প্ৰাবল্যৰ তৃতীয়টো ভূমিকম্প যাক আফটাৰ শক বুলি কোৱা হয় এটা ডাঙৰ ভূমিকম্পৰ পাছত মৃদু বা লঘু কেইবাটাও ভূমিকম্প তাৰ পাছত পৰৱৰ্তী সময়ত আহে হিয়া জাপানত দেখিবলৈ পোৱা গৈছে ইফালে 4:23 4.5 প্ৰাবল্যৰ চতুৰ্থটো ভূমিকম্পৰ জোকাৰণি অনুভূত হয় 4:29 4.6 প্ৰাবল্যৰ পঞ্চমটো ভূমিকম্প 4:32 4.8 প্ৰাবল্যৰ ষষ্ঠটো ভূমিকম্প ইউএছ জিঅলজিকেল সাৰ্ভেৰ মতে 6.2 প্ৰাবল্যৰ সপ্তমটো ভূমিকম্প অনুভূত হয় জাপানত ভয়ংকৰ সুনামিৰ এতিয়া আশংকা ইতিমধ্যে সুনামিৰ প্ৰথম ঢৌৱে খুন্দা মৰাৰ দৃশ্য ইয়া কেমেৰাত বন্দী হৈছে সেয়া আমি আপোনালোকক দেখুৱাইছো সুনামিৰ আশংকাত সাগৰৰ কাষৰীয়া অঞ্চলৰ লোকক স্থানান্তৰৰ ব্যৱস্থা কৰা হৈছে সমগ্ৰ জাপানত হাই এলাৰ্ট জাৰি কৰা হৈছে সাগৰলৈ মাছমৰীয়াসকলৰ যোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে আনফালে জাপানত সুনামিৰ আশংকাত সতৰ্ক হৈ পৰিছে ভাৰতীয় দূতাবাস জাপানৰ ভাৰতীয় দূতাবাসৰ হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে 5টা হেল্পলাইন নম্বৰ মুকলি কৰিছে ভাৰতীয় দূতাবাসৰ নম্বৰ কেইটা হৈছে যেটো জাপানৰ কোড হেতু হৈছে +81 যেনেধৰণে +91 ভাৰতৰ এটা কোড তেনেধৰণে জাপানৰ এটা কোড হৈছে +81 তাৰ পাছত 8039301715 এটো হৈছে ভাৰতীয় দূতাবাসৰ প্ৰথমটো হেল্পলাইন নম্বৰ আপোনালোকে নোট কৰি ল'ব আমি টিভিৰ পৰ্দাত যদি সম্ভৱ হয় সেই হেল্পলাইন নম্বৰ কেইটা দেখুৱাম আগ্ৰহব বিচাৰিছো সেই হেল্পলাইন নম্বৰ কেইটা যিসকল ভাৰতীয় লোক বৰ্তমান জাপানত আছে সাথে তেওঁলোকৰ পৰিয়ালৰ লোকসকল চিন্তিত হৈ পৰিব আৰু সেই সকল লোকৰ সকাহৰ বাবে এইখিনি উদ্যোগ গ্ৰহণ কৰা হৈছে হেল্পলাইন নম্বৰ কেইটা আমি পুনৰবাৰ জনাইছো 8039301715 টিভিৰ পৰ্দাত আপোনালোকক সেই হেল্পলাইন নম্বৰ লগতে ৱেবছাইটৰ ডিটেইলছ তথ্যখিনি আমি আপোনালোকক দি আছো +81 যেটো জাপানৰ কোড হয় হেতু প্ৰথমে আপুনি টাইপ কৰি ল'ব লাগিব তাৰ পাছত প্ৰথমটো হেল্পলাইন নম্বৰ 8039301715 দ্বিতীয়টো হেল্পলাইন নম্বৰ 7014920049 তৃতীয়টো হেল্পলাইন নম্বৰ 8032144734 চতুৰ্থটো 8062295382 আৰু পঞ্চমটো 818032144722 এই পাঁচটা হেল্পলাইন নম্বৰ ইফালে মুকলি কৰা হৈছে দুটা বিশেষ ৱেবছাইট sscons.tokyo@mea.gov.in লগতে ofseco@seco.tokyo@mea.gov.in এই দুটা ৱেবছাইট
লগতে নাম্বাৰবোৰ আমি টিভিৰ পৰ্দাত আপোনালোকক দেখুৱাই আছোঁ এই নিৰ্দিষ্ট নম্বৰকেইটাত ফোন কৰিব পাৰে যদি ভাৰতীয় কোনো লোক বা অসমৰ কোনো লোক তাত আবদ্ধ হৈ আছে তেনেহ'লে তেওঁলোকৰ পৰিয়ালৰ লোকসকলে ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগ স্থাপন কৰিব পাৰে সমগ্ৰ জাপানত হাই এলাৰ্ট জাৰি কৰা হৈছে আৰু সমগ্ৰ জাপানত ব্যাপক আৰু তৎপৰতা গ্ৰহণ কৰা হৈছে সুনামিৰ আশংকাতে এতিয়া সতৰ্ক হৈ পৰিছে জাপানৰ সকলো লোক আৰু বহু লোকে নিজৰ মোবাইলৰ কেমেৰাত দৃশ্যবোৰ আবদ্ধ কৰিলে সেই দৃশ্যবোৰ আমি দেখুৱাইছোঁ যেতিয়া ভূমিকম্প হৈছিল তাৰ ঠিক পাছতে বা ভূমিকম্প হৈ থকাৰ সময়ছোৱাতো একাংশ লোকে নিজৰ গাড়ীৰে সেই স্থান ত্যাগ কৰাৰ দৃশ্য আৰু আন একাংশ লোকে মেট্ৰ' ৰেলত সফৰ কৰি থকাৰ সময়ত নিজৰ মোবাইলৰ কেমেৰাত মেট্ৰ' ৰেল ষ্টেচনৰ বাহিৰৰ দৃশ্য মোবাইলত বন্দী কৰিছে প্ৰচণ্ড জোকাৰণি এই প্ৰচণ্ড জোকাৰণিৰ দৃশ্য বৰ্তমান পৰ্দাত টিভিৰ পৰ্দাত আপোনালোকে প্ৰত্যক্ষ কৰিছে আৰু এই প্ৰচণ্ড জোকাৰণিয়ে কঁপাই গ'ল তাৰপাছত এতিয়া সুনামিৰ প্ৰথমটো খুন্দা জাপানৰ উপকূলীয় অঞ্চলত আমেৰিকাৰ নৌসেনাৰ আক্ৰমণত বিধ্বস্ত হুথি বিদ্ৰোহীৰ ৩খনকৈ জাহাজ লোহিত সাগৰত মাৰ্কিন সেনাই কৰা এই আক্ৰমণত নিহত হৈছে 10টাকৈ হুথি বিদ্ৰোহী ছিংগাপুৰৰ এখন বাণিজ্যিক জাহাজত হুথিয়ে কৰা আক্ৰমণৰ পৰিপ্ৰেক্ষিততে মাৰ্কিন নৌসেনাই আক্ৰমণেৰে প্ৰত্যুত্তৰ দিয়ে মাৰ্কিন নৌসেনাৰ আক্ৰমণত লোহিত সাগৰত বুৰিল হুথি বিদ্ৰোহীৰ ৩খনকৈ জাহাজ লোহিত সাগৰৰ এই বাণিজ্যিক জলপথত হুথিয়ে শতকাই জাহাজ আক্ৰমণ কৰি আহিছে পেলেষ্টাইন তথা গাজাৰ সমৰ্থনত ইৰাণ সমৰ্থিত ইয়েমেনৰ হুথি বিদ্ৰোহীয়ে লোহিত সাগৰৰ এই বাণিজ্যিক জলপথত চলাচল কৰা ভিন্ন দেশৰ বাণিজ্যিক জাহাজত আক্ৰমণ সংঘটিত কৰি লুটপাট কৰে দেওবাৰেও হুথিয়ে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল ছিংগাপুৰৰ পতাকা সম্বলিত জাহাজখন ডেনমাৰ্কৰ শ্বিপিং কোম্পানী মেয়ক্সে নিৰ্মাণ তথা চোৱাচিতা কৰা জাহাজ মেয়ক্স হাংজাও ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে আক্ৰমণ কৰিছিল হুথিয়ে লগে লগে মেয়ক্সকে খবৰ দিয়ে মাৰ্কিন নৌবাহিনীক হুথিক প্ৰত্যুত্তৰ দিবলৈ সেই স্থানলৈ উৰা মৰা মাৰ্কিন হেলিকপ্টাৰকো লক্ষ্য কৰি গুলীবৰ্ষণ কৰে হুথিয়ে লগে লগে প্ৰত্যাক্ৰমণ কৰে মাৰ্কিন নৌবাহিনীয়েও মেয়ক্স হাংজাওৰ পৰা মাত্ৰ ২০ মিটাৰ নিলগত থকা 4খনকৈ হুথি বিদ্ৰোহীৰ জাহাজৰ ৩খনেই মাৰ্কিন নৌসেনাৰ আক্ৰমণত বুৰ যায় অৱশ্যে ঘটনাস্থলীৰ পৰা ৪ৰ্থখন জাহাজে পলায়ন কৰে US চেণ্ট্ৰেল কমাণ্ডে এই কথা প্ৰকাশ কৰে ইয়াৰ পূৰ্বেও হুথি নিয়ন্ত্ৰিত ইয়েমেনৰ পৰা 2টাকৈ ক্ষেপণাস্ত্ৰৰে মেয়ক্স হাংজাওক আক্ৰমণ কৰা হৈছিল এটা ক্ষেপণাস্ত্ৰ মাৰ্কিন সেনাৰ ধ্বংস কৰাৰ বিপৰীতে আনটো মেয়ক্স হাংজাওক আংশিক ক্ষতিগ্ৰস্ত কৰে এই ঘটনাৰ পাছতে মেয়ক্সে ৪৮ ঘণ্টাৰ বাবে লোহিত সাগৰত নিজৰ জাহাজ চলাচল বন্ধ ৰাখে মাৰ্কিন সেনাৰ আক্ৰমণত হুথিৰ 10 বিদ্ৰোহীৰ মৃত্যু বা নিখোজ হোৱাৰ কথা হুথি মুখপাত্ৰই স্বীকাৰ কৰিছে হুথি বিদ্ৰোহীয়ে লোহিত সাগৰৰ এই বাণিজ্যিক জলপথটোত সঘনাই আক্ৰমণ কৰা দেখিবলৈ পোৱা যায় বিশ্ব বাণিজ্যৰ 12% বাণিজ্যিক লেনদেন এই পথটোৰেই হয় লোহিত সাগৰৰ এই বাণিজ্যিক জলপথ সুৰক্ষাৰ বাবেই বহুজাতিক নৌ টাস্ক ফ'ৰ্চ গঠনৰ বাবে আমেৰিকা তৎপৰ হৈ পৰিছে ইতিমধ্যে 20খন দেশে সহযোগিতা আগবঢ়াইছে অৱশ্যে দুই এখন নলগা জেঙত লাগি ল'ব বিচৰা নাই তাৰ মাজতো হুথি বিদ্ৰোহীয়ে লোহিত সাগৰত ঘনে ঘনে বাণিজ্যিক জাহাজত সংঘটিত কৰি আহিছে আক্ৰমণ আৰু বহু খবৰ আছে জনাই থাকিম বিৰতিৰ পাছত ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান ষ্ট্ৰং মানে মাইথান ষ্টীল তেওঁলোকে কথা পাতিবলৈ ৰেডি হয় बात करेंगे आप लोग कौन से स्कूल से हो नहीं ज्योग्राफी है आपके सिलेबस में हिस्ट्री है असम के बारे में सुना है असम का राजधानी क्या है इनसे पूछा क्या है मुझे नहीं पता मणिपुर का क्या है मणिपुर का नहीं पता मिजोरम हम पढ़ते ही हैं लाचित बरफुकन के बारे में सुना है लाचित बरफुकन के बारे में सुना है लाचित बरफुकन नहीं অৱগত নহয় এই সকল লোক গতিকে 99% লোক ৰেণ্ডমলি যাক সুধিলো তেওঁলোক অসমৰ বিষয়ে অৱগত নহয় ইণ্ডিয়া গেটৰ সমীপৰ কৰ্তব্য পথ যি কৰ্তব্য পথত সমাগম হয় পৰ্যটকৰ যথেষ্ট সমাগম ঘটে এই কৰ্তব্য পথত যি লোক একত্ৰিত হয় দিল্লী ফুৰিবলৈ আহে তেওঁলোক দেখা পোৱা গ'ল অসমৰ বিষয়ে 99% অৱগত নহয় গতিকে ক'ৰবাত নহয় ক'ৰবাত আৰু পদক্ষেপ
অসমৰ ৰাইজে চৰকাৰে ল'বলগীয়া আছে বা যিসকলে পাঠ্যপুথি প্ৰণয়ন কৰে তেওঁলোকে ল'বলগীয়া আছে বা পৰ্যটন বিভাগেও কিছু পদক্ষেপ ল'বলগীয়া আছে যাতে এওঁলোকে অসমৰ বিষয়ে অৱগত হয় অসমৰ বিষয়ে জানে বীৰ পুৰুষ লাচিত বৰফুকনৰ বিষয়ে জানে মোৰ সংগী কেমেৰা পাৰ্চন অঞ্জনৰ সৈতে আমি দেখুৱাবলৈ চেষ্টা কৰিলোঁ অসমৰ বিষয়ে কিমান জানে এই সুযোগত আজিৰ দিনটোত ডিচেম্বৰ 29 তাৰিখ শীতৰ এক সেমেকা দিন অসমৰ বিষয়ে জনাৰ প্ৰয়োজনো আছে আৰু সেই তেওঁলোকে যাতে জানে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজন আছে আৰু কেৱল প্ৰয়োজনে যথেষ্ট প্ৰয়োজন আছে পুনৰ স্বাগতম বাতৰি পাছলৈ সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে সুৰক্ষিত হ'ল খিলঞ্জীয়াৰ আসন খিলঞ্জীয়াৰ বাবে সুৰক্ষিত হ'ল ৯৬টা সমষ্টি এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আজি সকলোৰে সৈতে মত বিনিময় কৰা অনুষ্ঠানত উপস্থিত হৈ এইখিনি বক্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰীয়ে জ্যেষ্ঠ সাংবাদিকসকলৰ সৈতে বছৰৰ প্ৰথমটো দিনত আজি মিলিত হ'ল আৰু কথা পাতিলে সেই সময়তে মুখ্যমন্ত্ৰীৰ এইখিনি বক্তব্য 2023 চনত আটাইতকৈ ডাঙৰ প্ৰাপ্তি আছিল ডিলিমিটেশন 96 সিট অসমীয়া মানুহৰ বাবে সুৰক্ষিত হয় কোন জিকিব বেলেগ কথা বিজেপি কংগ্ৰেছ এজিপি কোন জিকিব বেলেগ কথা 96 সিটত এতিয়া কেৱল শ বছৰ ধৰি অসমত বাস কৰা অসমীয়া লোকহে ইলেকশ্যনত জিকিব পাৰিব বাকি কোনো জিকিব নোৱাৰে এইটো হল প্ৰাপ্তি যেটো নেকি ইমান দিন অসম আন্দোলন আদিৰ এটা মই নোশনাল পৰিসমাপ্তি বুলি কম যে ৰাজনৈতিক অধিকাৰ 126টা সিটৰ 97টা সিটত 98টা সিটত 96টা সিটত ইন দ্যাট ৰেঞ্জ খালি অসমত 100 200 300 বছৰ যদি বাস কৰা অসমীয়া মানুহে ইলেকশ্যনত জিকিব পাৰিব তেনেকে বৰাক উপত্যকাটো 12টা সিটৰ ভিতৰত বৰাক উপত্যকা খিলঞ্জীয়া লোকে 8টা সিটত তেওঁলোকে জিকিব পাৰিব গতিকে এটা টোটেল এমাউন্ট যদি বৰাক আৰু ব্ৰহ্মপুত্ৰৰ খিলঞ্জীয়া আমি যোগ কৰো দেন ইট ইজ 106 106টা সিট সুৰক্ষিত হয় অসমীয়া লোকৰ বাবে ইলেকশ্যন কমিশন ধন্যবাদৰ পাত্ৰ গভীৰ প্ৰত্যাশাৰে আৰম্ভ হ'ল আৰু এটা নতুন বছৰৰ নতুন দিন নৱবৰ্ষৰ প্ৰথমটো দিনত নেদেখাজনৰ ওচৰত আশীষ বিচাৰি মঠ মন্দিৰত ভিৰ কৰিলে ভক্তই
1 জানুৱাৰীত পুৱাই মন্দিৰলৈ আহি ধূপ দীপ নৈবেদ্য আগবঢ়াই সুখ শান্তি সমৃদ্ধিৰ কামনা কৰিলে ৰাজ্যবাসীয়ে ৰাজ্যৰ বিভিন্ন মঠ মন্দিৰৰ লগতে গুৱাহাটী মহানগৰীৰ বিভিন্ন মন্দিৰত ভক্তসকলে নতুন বছৰৰ মংগল কামনাৰে ভগৱানক প্ৰাৰ্থনা জনায় কামাখ্যা মন্দিৰত ওপৰে পৰা দেখা গ'ল ভক্তৰ লানি নিচিগা ভিৰ বিভিন্ন প্ৰান্তৰ মঠ মন্দিৰত ভক্তৰ এয়া ভিৰ আৰু যেহেতু বছৰৰ প্ৰথমটো দিনত ভগৱানক প্ৰাৰ্থনা কৰিলে সকলো মনোকামনা পূৰণ হয় বুলি এটা বিশ্বাস আছে আৰু বছৰটোৰ প্ৰথমটো দিন যদি ভালেৰে যায় তেনেহ'লে গোটেই বছৰটোৱে ভালেৰে যাব বুলিও এটা লোকবিশ্বাস আছে সেয়েহে আজি প্ৰথম দিনটো যাতে সকলোৱে সুখ শান্তি বা আনন্দৰে পাৰ কৰিব পাৰে ভগৱানৰ আৰাধনাৰে পাৰ কৰিব পাৰে তাৰ বাবেই বিভিন্নজনে চেষ্টা কৰিলে আৰু সেয়েহে মঠ মন্দিৰসমূহত পুৱাৰে পৰাই ভক্তৰ লানি নিচিগা সোঁত দেখিবলৈ পোৱা গৈছে কণমানিৰ পৰা আদি কৰি বয়োজ্যেষ্ঠজনলৈকে সকলো গৈছে মঠ মন্দিৰত ধৰ্মীয় উপাসনাস্থলীত আন একাংশই ধৰ্মীয় উপাসনাস্থলীত ভিৰ কৰাৰ বাহিৰেও বিভিন্ন পৰ্যটন ক্ষেত্ৰত গৈ উপস্থিত হৈছে কোনোৱে গৈছে চিৰিয়াখানাত কোনোৱে গৈছে ছায়েন্স মিউজিয়ামত বা জিলাই জিলাই যিবোৰ এনেধৰণৰ কিছু বিশেষ অনুষ্ঠান আছে সেইসমূহলৈ গৈছে ধৰ্মীয় উপাসনাস্থলীসমূহৰ সমান্তৰালকৈ সেইবোৰ স্থানতো এতিয়া ব্যাপক ভিৰ আনফালে 1 জানুৱাৰীত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনভোজস্থলীতো ব্যাপক ভিৰ নগাঁৱৰ কঠিয়াতলীৰ টেঙাপানী বনভোজস্থলীতো নতুন বছৰটো উদযাপন কৰিবৰ বাবে ভিৰ কৰিলে বনভোজকাৰী দলবোৰে 1 জানুৱাৰীত সকলোৱে নাচি বাগি লগে ভাগে এসাঁজ খাই বনভোজৰ আনন্দ উপভোগ কৰে বেবেজিয়াৰ পৰা ভাস্কৰ জ্যোতি শইকীয়াই অধিক জনাব আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন ইংৰাজী নৱবৰ্ষৰ উপলক্ষে এতিয়া সমগ্ৰ ৰাজ্যজুৰি এক উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে মই বৰ্তমান উপস্থিত আছো নগাঁও জিলাৰ কঠিয়াতলীৰ ৰেংবেং অঞ্চল আৰু ৰেংবেঙৰ যি বনভোজস্থলী সেই বনভোজস্থলীত বৰ্তমান মই উপস্থিত আছো আৰু মই ইয়াৰ যি সামগ্ৰিক পৰিৱেশ মোৰ সতীৰ্থক দেখুৱাবলৈ আহ্বান জনালো যিহেতু আজি বছৰৰ প্ৰথমটো দিন আৰু বছৰৰ প্ৰথমটো দিনত এনেদৰে বনভোজস্থলীত আহি পেলাই বিভিন্ন স্থানৰ পৰা অসমৰ বিভিন্ন স্থানৰ পৰা আহি ইয়াত আহি লোক উপস্থিত হৈছে আচলতে লগে ভাগে মিলি এসাঁজ খোৱাৰ উদ্দেশ্যে এনেদৰে আহি উপস্থিত হৈছে মোৰ সতীৰ্থ দেখুৱাই গৈছে ইয়াৰ সামগ্ৰিক পৰিৱেশ যিহেতু যি পৰিৱেশ নৈসৰ্গিক পৰিৱেশ আচলতে ৰেংবেং অঞ্চলৰ সেই নৈসৰ্গিক পৰিৱেশৰ মাজতে এনেদৰে বৰ্তমান বিভিন্ন স্থানৰ পৰা নগাঁও জিলাকে ধৰি অসমৰ বিভিন্ন স্থানৰ পৰা ৰাইজ আহিছে আচলতে নতুন বছৰটো উদযাপন কৰাৰ উদ্দেশ্যে হাঁহি ফূৰ্তিৰে একেলগে সকলোৱে এসাঁজ খোৱাৰ উদ্দেশ্যে নতুন বছৰটো উদযাপন কৰাৰ উদ্দেশ্যে এনেদৰে বৰ্তমান যি ৰেংবেঙৰ যি বনভোজস্থলী সেই বনভোজস্থলীত আহি উপস্থিত হৈছে মোৰ সতীৰ্থৰ সামগ্ৰিক পৰিৱেশ দেখুৱাই গৈছে যিহেতু পুৰণি বছৰটোক বিদায় দিয়াই নতুন বছৰটোক আদৰাৰ উদ্দেশ্যে তেওঁলোকে এই যি বনভোজ দলসমূহ বিভিন্ন স্থানৰ পৰা আহিছে মোৰ সতীৰ্থই দেখুৱাই গৈছে সামগ্ৰিক পৰিৱেশ আপোনাৰ লগত পোনে পোনে কথা কৈছে যিহেতু নৱবৰ্ষ পোনপ্ৰথমে আপোনাক নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ধন্যবাদ আপোনালোকলৈ নৱবৰ্ষৰ শুভেচ্ছা থাকিলে আপোনালোকৰ মাধ্যমেদি নৱবৰ্ষৰ শুভেচ্ছা অসমৰ জনগণৰ সকলোলৈ মোৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ আৰু নতুন বছৰ 2000 ইংৰাজী নতুন বছৰত সকলোৱে যে উদ্যমে কাম কৰি নিজৰ কামত যাতে মনোনিৱেশ কৰিব পাৰে তাৰে মই কামনা কৰিলোঁ আপোনালোক ক'ৰ পৰা আহিছে আমি নগাঁৱৰ পৰা আহিছোঁ কি আজি বনভোজ বুলি বোলে আজি কেনেকুৱা খানা পিনা কি আছে খানা পিনা আৰু আপোনাৰ হেৰি আছে আপোনাৰ হাঁহ আছে আৰু চিকেন আছে হাঁহ আৰু কোমোৰা মানে হাঁহ আৰু কোমোৰা এনেদৰে তেওঁলোকে আচলতে নতুন বছৰটোক আদৰিব আহিছে লগে লগে বিভিন্ন ধৰণৰ সকলো বিভিন্ন স্থানৰ পৰা ৰাইজ আহিছে আৰু দেখুৱাই গৈছে মোৰ সতীৰ্থই ইয়াৰ যি পৰিৱেশ আৰু সকলোৱে ইয়াত লগে ভাগে এসাঁজ খোৱাৰ উদ্দেশ্যে গোট খাইছে এয়া বৰ্তমান যি ৰন্ধন কাৰ্য সেই ৰন্ধন কাৰ্য আৰম্ভ কৰিছে তেওঁলোকে যিহেতু দিনটো বাকী আছে পুৱাৰ সময়তে তেওঁলোকে ৰন্ধন কাৰ্য আৰম্ভ কৰিছে মই স্থানীয় ব্যক্তি আছে আচলতে পোনপ্ৰথমে আপোনাক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আপোনালোকৰ টেঙাপানী অঞ্চলত আজি দেখিবলৈ পোৱা গৈছে যে নতুন বৰ্ষ পুৱাই বিভিন্ন স্থানৰ পৰা বনভোজকাৰী দল আহিছে কি ক'ব প্ৰথমতে আপোনালোকক নিউজ 18 সমূহ কৰ্মকৰ্তালৈ নতুন বছৰৰ শুভেচ্ছা যাচিলোঁ আচলতে আমি এই অঞ্চলৰ আমি ওচৰৰে মানুহ ইয়াত আমাৰ বাহিৰৰ বহুত অসমৰ গোটেই অঞ্চলৰ মানুহ আহে ইয়াত আহি পেলাই ইয়াত আমাৰ বনভোজ প্ৰীতিভোজ খাইহি বৰ আনন্দমুখ পৰিৱেশ হয় আজি 1 জানুৱাৰী 1 তাৰিখৰ দিনাখন বহুত আনন্দমুখ হৈছে বহুত মানুহ আহিছে অসমৰ চুকে কোণে য'ত আছে সকলো আহে টেঙাপানীলৈ আপোনালোক সকলো আহক এই টেঙাপানী মনোমোহা দৃশ্য পৰিৱেশন কৰকহি ইয়াকে ক'লোঁ
এইবাৰ দৰ্শনাৰ্থী বনভোজকাৰী কম আহিছে নেকি বাৰু? নাই যথেষ্ট আজি 1 তাৰিখ যদি যথেষ্টখিনি আহিছে আৰু আহি থাকিব আৰু মানে চানডে হ'লে বেছি হয় মানুহ আৰু এনে যথেষ্ট মানুহ হৈছে আজি যথেষ্ট মানুহ আহিছে ধন্যবাদ এয়া আছিলে এগৰাকী স্থানীয় ব্যক্তি তেওঁ জনাইছে যে এইবাৰো যথেষ্ট মানুহ আহিছে আৰু ইতিমধ্যে এয়া স্থানীয় মহিলাসকল ইয়াতে তেওঁলোকেও আহিছে কেনেকুৱা মানে পৰিৱেশটো চাই বহুত ভাল লাগিছে আমাৰ আৰু বিভিন্ন জায়গাৰ পৰা আহিছে মানুহবোৰ আপোনাক নতুন বছৰৰ শুভেচ্ছা জনাইছো নতুন বছৰৰ শুভেচ্ছা জনাইছো বাৰু আৰু কি আছে আজি এই খানাবোৰ এই মাছ বিলাহী মটৰ আৰু খাচী আৰু দালি সেইবোৰে আৰু পহিলা জানুৱাৰীত জখলাবন্ধাত উত্তেজনা অপহৰণৰ অপচেষ্টাক লৈ উত্তপ্ত সৰুভগীয়া 2 বছৰীয়া শিশুক অপহৰণৰ চেষ্টা এজনৰ অপহৰণকাৰীক কৰায়ত্ব কৰি উত্তম মধ্যম ৰাইজৰ মাতৃৰ সহযোগত ৰাইজে কৰায়ত্ব কৰে অভিযুক্ত ধৃত অভিযুক্তক ৰাইজে আৰক্ষীক সমজাই দিলে বছৰৰ প্ৰথমটো দিনতেই জখলাবন্ধাত এই উত্তেজনাৰ সৃষ্টি হ'ল অপহৰণকাৰীৰ দৌৰাত্ম্য বাঢ়িছে এই অপহৰণকাৰীটোক কৰায়ত্ব কৰা হ'ল আৰু 2 বছৰীয়া শিশুক অপহৰণৰ চেষ্টা চলাইছিল অপহৰণকাৰীটোৱে মাতৃৰ সহযোগত স্থানীয় লোকে এই অপহৰণকাৰীটোক ধৰিবলৈ সক্ষম হয় স্বীকাৰ নকৰে সি ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে উন্নয়নৰ ধ্বজা উৰিছে অযোধ্যাত ইতিমধ্যে অযোধ্যাত বিমানবন্দৰ ৰেল ষ্টেচনকে ধৰি কেইবাটাও অভিলাষী প্ৰকল্প মুকলি কৰিছে দেশৰ প্ৰধানমন্ত্ৰীয়ে আমাৰ সিনিয়ৰ এছ'চিয়েট এডিটৰ পাৰ্থয়ো পৰিভ্ৰমণ কৰি আছে অযোধ্যা পাৰ্থৰ জৰিয়তে এক বিশেষ দৃশ্য আমি দেখিবলৈ পাম বুলি আশা কৰিছো তেওঁৰ এক প্ৰতিবেদন আগবঢ়াইছো আমাৰ শেহতীয়া অৱস্থিতি মহৰ্ষি বাল্মীকি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হয় এইটো হৈছে অযোধ্যাৰ আন্তঃৰাষ্ট্ৰীয় সেই বিমানবন্দৰ যেটো বিমানবন্দৰৰ আকৃতি হৈছে ৰাম মন্দিৰ আকৃতিৰ দেশৰ সাগৈ প্ৰথমটো বিমানবন্দৰ যি বন্দৰৰ আকৃতি এটা মন্দিৰৰ ডিসেম্বৰৰ 30 তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বিমানবন্দৰ মুকলি কৰিছিল আৰু প্ৰথমখন যাত্ৰীবাহী বিমান উৰা মাৰিছে দিল্লীৰ পৰা ডিসেম্বৰৰ 30 তাৰিখে বিমানবন্দৰটো নিৰ্মাণ কৰোঁতে ব্যয় হৈছে প্ৰায় 1500 কোটি টকা আৰু এই বিমানবন্দৰৰ বিশাল এক বিমানবন্দৰ 6500 স্কয়াৰ মিটাৰ এৰিয়া বিস্তৃত হৈ আছে এই বিমানবন্দৰ আৰু 6 তাৰিখৰ পৰা যাত্ৰীবাহী বিমান উৰিবলৈ আৰম্ভ কৰিব বিশেষকৈ 6 তাৰিখৰ পৰা সপ্তাহত 3 দিনকৈ আহমেদাবাদৰ পৰা গুজৰাটৰ আহমেদাবাদৰ পৰা অযোধ্যালৈ এই বিমানবন্দৰটোলৈ বিমান উৰিবলৈ আৰম্ভ কৰিব সম্পূৰ্ণৰূপে ৰাম মন্দিৰৰ আকৃতিত এই বিমানবন্দৰ নিৰ্মাণ কৰা হৈছে আৰু বহনক্ষম যাতে ক্ষমতা থাকে বিমানবন্দৰটোৰ তাৰ ব্যৱস্থা ৰখা হৈছে দেখা পাব আপুনি সোলাৰ পেনেলেৰে বিমানবন্দৰৰ সজুলিসমূহ পৰিচালিত হ'ব যিমান পাৰি সম্ভৱ আৰু সমান্তৰালকৈ ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং সিস্টেম আছে সিৱেজ ৰিসাইক্লিং সিস্টেম ইত্যাদি সংযুক্ত বিমানবন্দৰটোত কৰা হৈছে বিশাল এক বিমানবন্দৰ প্ৰতি বছৰে এই বিমানবন্দৰে 10 লাখ যাত্ৰী বহন কৰিব পাৰিব প্ৰতি বছৰে 10 লাখ যাত্ৰী বহন কৰিব পাৰিব আৰু মন কৰিব আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ কিছুদিনৰ পিছত বিদেশৰ পৰাও এই বিমানবন্দৰলৈ বিমানৰ সেৱা আৰম্ভ হ'ব বিশেষকৈ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা পাব অহা 22 জানুৱাৰী তাৰিখে সেই সময়ত আৰু তেতিয়াৰ পৰাই বা তাৰ আগতেই দেশীয় পৰ্যটকৰ ৰাম মন্দিৰত ভিৰ হৈছে সমাগম ঘটিছে তাৰ পিছত বিদেশী পৰ্যটকৰ সমাগম ঘটিব গতিকে এনে ধৰণৰ এক বিমানবন্দৰ স্বাভাৱিকতে প্ৰয়োজন হ'ব কিন্তু বিমানবন্দৰটো নামি বিদেশী পৰ্যটকসকলে ভাৰতবৰ্ষৰ 500 বছৰীয়া যি সভ্যতাৰ এক আভাস পাব কাৰণ বিমানবন্দৰৰ ভিতৰ চৰাত
সেই ধৰণে নিৰ্মাণ কৰা হৈছে সমগ্ৰ ভাৰতৰে চিত্ৰকলা সন্নিৱিষ্ট কৰা হৈছে বিভিন্ন মিউৰেল সন্নিৱিষ্ট কৰা হৈছে ইনফৰমেশ্যন চেণ্টাৰ থাকিব যি ইনফৰমেশ্যন চেণ্টাৰ ৰাম মন্দিৰৰ সম্বন্ধত ৰাম মন্দিৰ নিৰ্মাণ সম্বন্ধত শ্ৰীৰামৰ সম্বন্ধত ৰামায়ণৰ সম্বন্ধত ৰামায়ণী সংস্কৃতি সভ্যতা ভাৰতীয় সংস্কৃতি সভ্যতাৰ সন্দৰ্ভত সকলো যি তথ্য সেই তথ্য উপলব্ধ হ'ব তেওঁলোকে পাব গতিকে আৰু এটা কথা এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ অধীনতে বিমানবন্দৰটোৰ নিৰ্মাণত মাত্ৰ 20 মাহ সময় লাগিছে 20 মাহ সময়তে বিশাল বিমানবন্দৰটো নিৰ্মাণ কৰি সম্পূৰ্ণ কৰি ৰখা হৈছে ৰামায়ণৰ যিগৰাকী সৃষ্টিকৰ্তা মহৰ্ষি বাল্মীকি তেওঁৰ নামেৰে এই বিমানবন্দৰটোৰ নামাকৰণ কৰা হৈছে কেমেৰা পাৰ্চন অবিনাশৰ সৈতে মই পাৰ্থজ্যোতি বৰা নিউজ 18 অসম নৰ্থ ইষ্ট অযোধ্যা ইয়াৰ লগে লগে সময় হৈছে এতিয়া পত্ৰিকা বিদায় লোৱাৰ নমস্কাৰ